নিখিল ৰাভা সাহিত্য সভাৰ প্ৰধান সম্পাদক ৰাজকুমাৰ ৰাভাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ বিত্তীয় কেলেংকাৰীৰ লগতে কেইবাটাও অনিয়মৰ অভিযোগ উত্থাপন হৈছে ৰাজকুমাৰ ৰাভাৰ বিৰুদ্ধে সংবাদমেল পাতি ৰাজকুমাৰ ৰাভাৰ বিৰুদ্ধে সৰব হ'ল গোৱালপাৰা জিলা ৰাভা সাহিত্য সভা কামৰূপ জিলা ৰাভা সাহিত্য সভা মেঘালয় ৰাজ্যিক ৰাভা সাহিত্য সভাৰ বিষয়ববীয়া সংবিধান অনুসৰি তিনিটা কাৰ্যকাল সম্পূৰ্ণ কৰাৰ পাছতো নীতি বহিৰ্ভূতভাৱে অতিৰিক্ত ১.৫ বছৰ কাল নিজৰ খেয়াল খুচিমতে সভাৰ কাম-কাজ পৰিচালনা কৰি থকাৰ অভিযোগ ৰাজকুমাৰ ৰাভাৰ বিৰুদ্ধে ৰাভা ভাষাৰ শিক্ষক নিযুক্তি আৰু ৰেল বিভাগত নিযুক্তিৰ নামত একাংশ নিবনুৱাৰ পৰা ধন সংগ্ৰহৰো অভিযোগ উঠিছে নিখিল ৰাভা সাহিত্য সভাৰ প্ৰধান সম্পাদকগৰাকীৰ বিৰুদ্ধে এই সন্দৰ্ভত শীঘ্ৰেই তদন্ত কৰি উপযুক্ত ব্যৱস্থা গ্ৰহণৰ বাবে দাবী উত্থাপন কৰিছে গোৱালপাৰা কামৰূপ জিলা আৰু মেঘালয়ৰ ৰাজ্যিক ৰাভা সাহিত্য সভাই প্ৰথমে আমি ক'ব বিচাৰিছোঁ বেবাক ৰাভা কুৰাং ৰঞ্চুমৰ যিখিনি বিত্তীয় অনিয়ম সেই বিত্তীয় অনিয়মখিনি আমি আঙুলিয়াই দিব বিচাৰিছোঁ যে বিগত সময়ছোৱাত যিমানখিনি কাম কাজ চলি আছে সেই কাম কাজ চলি থকাত বা চৰকাৰী অনুদান যিমানখিনি আছে সেই অনুদানখিনিৰ বিষয়ে তেওঁ সদনত সুস্থিৰভাৱে আলোচনা নকৰাকৈ কাম কৰা আমি দেখা পাই আহিছোঁ আৰু ইতিমধ্যে আমি যোৱা ২ নৱেম্বৰ ২০২৫ তাৰিখে গোৱালপাৰা জিলা ৰাভা সাহিত্য সভাৰ কাৰ্যকৰী সভাত তেওঁৰ যি দুৰ্নীতি সেই দুৰ্নীতিৰ বিষয়ে কাৰ্যকৰী সভাত আমি আলোচনা কৰিছিলোঁ আৰু আলোচনা মৰ্মে তেওঁ নিজে স্বীকাৰ কৰিছিল যে ২০১৬ চনত তেওঁ ৰাভা ভাষা শিক্ষকৰ নামত চাকৰি প্ৰাৰ্থীৰ পৰা তেওঁ ১০,০০০ টকাকৈ সংগ্ৰহ কৰিছিল সেইখিনি কথা আমি তাত উল্লেখ কৰিছিলোঁ তেওঁ নিজে স্বীকাৰ কৰিছিল সদনত আৰু সেই মৰ্মে আমি সদনত তেওঁৰ বিৰুদ্ধে সংবিধানৰ নীতি অনুসৰি তেওঁক কাৰ্যপন্থা হাতত লোৱা হৈছিল তেওঁৰ বিৰুদ্ধে আমি ব্যৱস্থা গ্ৰহণ কৰিছিলোঁ ২৭/১০/২০২৫ তাৰিখে অসমৰ মাননীয় শিক্ষামন্ত্ৰীৰ ওচৰলৈ গৈ কোকৰাঝাৰ জিলাৰ ২৪খন বিদ্যালয়ত কোছা দোৱানত ৰাভা ভাষাক মাধ্যম প্ৰৱৰ্তনৰ হকে আলোচনাত মিলিত হৈছিল তেওঁ যিটো বস্তুৱে ৰাভা জাতিক বিভাজনৰ কাৰণেহে সাৰ পানী যোগাইছে যিহেতুকে আমি প্ৰতিষ্ঠা কালৰে পৰাই বেবাক ৰাভা কুৰাং ৰঞ্চমে ৰাভা ভাষাত মাধ্যমৰ কাৰণে আমি দাবী জনাই আহিছোঁ আৰু সেই সূত্ৰে অসম চৰকাৰৰ আশীৰ্বাদত আমি ২০২৫ বৰ্ষত ৰাভা ভাষা মাধ্যম আমি পাবলৈ সক্ষম হৈছোঁ তেনে ক্ষেত্ৰত কোনটো সিদ্ধান্ত মৰ্মে বা বিয়াৰ কেয়াৰৰ কেন্দ্ৰীয় কোনটো সিদ্ধান্ত মৰ্মে তেওঁ কোছা দোৱানক ভাষাৰ মাধ্যম হিচাপে লাগে সেই কথাটো তেওঁ দাবী কৰিব গ'ল সেইটোত আমাৰ প্ৰশ্ন আছে